কক্ৰোচ জনতা পাৰ্টি বৰ্তমান ইউটিউব ইনষ্টাগ্ৰাম সকলোতে এতিয়া কক্ৰোচ জনতা পাৰ্টিৰ নামটো খুবেই প্ৰচলিত হৈছে বা আপোনালোকে ৰিলছ হয়তো দেখা পায়েই আছে। তো এইটো কক্ৰোচ যিটো জনতা পাৰ্টি আছে এইটো এটা কিয় গঠন কৰিলে জানেনে আপোনালোকে বা কিয় খুলিলে আপোনালোকক কৈ আছো। এই ভিডিঅ'টোত আমাৰ যিজন দেশৰ চিফ জাষ্টিচ আছে তেখেতৰ নাম হ'ল আপোনাৰ সূৰ্যকান্ত। তেখেতে আমাৰ যিখিনি আনএমপ্লয়ড ইউথ আছে সেইখিনিক মানে কিছুমান কথা কৈছিলে। ইয়াতে মই লগাই দিছো, এই কথাখিনি আপোনালোকে চাওক। Have you seen there are youngsters like cockroaches? They don't get any employment. They don't have any place in profession. Some of them become media. Some of them become. এই কথাখিনিৰ পিছতে আমাৰ জেনেৰেশ্যনৰ যিজন এজন ল'ৰা আছিলে যিজনৰ নাম হ'ল অভিজিত দীপকে, তেখেতে এটা ইনষ্টাগ্ৰাম পেজ লগতে এটা ৱেবছাইট খুলিলে। ৱেবছাইটত আপোনাৰ যিটো ইনষ্টাগ্ৰাম খোলাৰ লগে লগে আপোনাৰ 1 মিলিয়ন 2 মিলিয়ন এনেকৈ মানে ফলোৱাৰ্ছ গ্ৰেইন হ'ব ধৰিলে। আজি 3 দিন হ'ল, তো তাতে আজি বৰ্তমান আপুনি যদি চেক কৰে 6 মিলিয়ন ফলোৱাৰ্ছ দেখা পাব। ঠিক আছে, তো এই দলটোত এই যিটো খুলিছে বৰ্তমান এইটো ইণ্টাৰনেটতে এভেইলেবল আছে। এইটো কোনো এতিয়া বৰ্তমান ৰাষ্ট্ৰীয় দল হোৱা নাই বাৰু। এইটো ইয়াতে কিছুমান ক্ৰাইটেৰিয়া দিছে। যদি আপুনি এইটো জইন কৰিব বিচাৰে তেনেহ'লে ইয়াতে কিছুমান ক্ৰাইটেৰিয়া দিছে। ক্ৰাইটেৰিয়াখিনি কৈ আছো মই আপোনালোকক। ইয়াতে ক্ৰাইটেৰিয়া দিছে আনএমপ্লয়ড, আপুনি এজন আনএমপ্লয়ড হ'ব লাগিব, লগতে লেজি হ'ব লাগিব, তাৰপিছত আপুনি অনলাইন বেছি থাকিব লাগিব। আপুনি যিজনে মানে অনলাইন বেছি থাকে সেইজনে মানে এই মানে পাৰ্টিটোত জইন কৰিব পাৰিব। আৰু লগতে দিছে এবিলিটি টু ৰেন প্ৰফেচনেলি, মানে আপুনি প্ৰফেচনেলি কিছুমান মানে যিবিলাক হৈ আছে আৰু দেশত কিছুমান কথা সেইবিলাক মানে আপুনি প্ৰফেচনেলি ক'ব পাৰিব লাগিব। তো সেই হিচাপত আপোনালোকক দিছে। আৰু নেক্সট ইয়াৰে কিছুমান মেনিফেষ্টো দিছে সিহঁতে। তো মেনিফেষ্টত লিখিছে, মেনিফেষ্টত দিছে তাৰ 50% ৰিজাৰ্ভেশ্যন থাকিব ফৰ ওমেন, য'ত নেকি আপোনাৰ এতিয়া চৰকাৰে কৈছে 33% নহয়, এইটো 50% কৰা হ'ব বুলি কৈছে। কাৰণ যিহেতু দেশৰ মহিলাও সমানে আছে পপুলেশ্যনত, তো সেই হিচাপত মহিলাকো মানে 50% দিয়া হ'ব। আৰু ইয়াতে দিছে ইণ্ডিপেণ্ডেণ্ট মিডিয়া নট গডি মিডিয়া। ইণ্ডিপেণ্ডেণ্ট মিডিয়াক মানে ছাপৰ্ট কৰা হ'ব, গডি মিডিয়াক মানে লাইচেঞ্চবিলাক কেঞ্চেল কৰা হ'ব। যিবিলাকে মানে ধৰি লওক আম্বানী আদানীৰ হিচাপত পইচা খাই মানে পইচা লৈ কি চৰকাৰৰ পৰা পইচা লৈ কিনে মানে মিডিয়া কৰে সেইবিলাকক মানে 20 বছৰ বা সেইবিলাকক মানে লাইচেঞ্চ কেঞ্চেল কৰিব। আৰু তাৰপিছত দিছে ইয়াতে 20 years বেন অফ পলিটিকেল ডিফেকশ্যন। যিজনে মানে ধৰি লওক এটা দলৰ পৰা আন এটা দলত গুচি যায় সেইজনক মানে 20 বছৰৰ কাৰণে মানে বেন কৰা হ'ব, মানে কোনো ধৰণৰ প্ৰাৰ্থিত্ব নাপাব আৰু দলৰ পৰা। তেনেকুৱা ধৰণৰ কথা কৈছে। আৰু এইটো আপোনাৰ ইনষ্টাগ্ৰামত এতিয়া বৰ্তমান 6 মিলিয়ন ক্ৰছ কৰি গ'ল। আপোনালোকে এই CGP অৰ্থাৎ কক্ৰোচ জনতা পাৰ্টি দলটোৰ বিষয়ে কি ক'ব আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু এনেকুৱা দল এটা লাগে নেকি বাৰু আপোনালোকে কমেণ্টত জনাব। থেংক ইউ।